তো হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰ খবৰ ভাল। আৰু এতিয়া 7টা বাজিছে গাইজ। আমাৰ ইয়াত চলি আছে বাসন্তী পূজা। যোৱাবাৰো বাসন্তী পূজাত গৈছিলোঁ, তো এইটো জানে। তো তাৰ কাৰণে এতিয়া বাসন্তী পূজা চাবৰ কাৰণে ওলাইছোঁ। এইফালে বাইদেউ ওলাই আছে আৰু আমি যাম। মই যে টিউশ্যন কৰোঁ, বৌহঁত যাব, বাইদেউ যাব, তাৰেপিছত তাৰ পৰা আৰু কোনোবা তেনেকৈ তিৰোতা, তাৰেপিছত আৰু ছোৱালী, তেনেকৈ আৰু ছোৱালী তিৰোতা লগ লাগি আমি গোটেইখিনি যাম। তো এতিয়া ওলাই লওঁ প্ৰথমে, তাৰেপিছত আপোনালোকক লগ পাই আছোঁ। এয়া পূজা আহি পালোঁ গাইজ, গাড়ীৰ পৰা সকলোৱে নামি আছে। তো এয়া এইকেইটাই আমি পূজা চোৱা মানুহ গাইজ। আৰু আছিলে তো বহুতকেইটা সৰিলে, সৰি আমি 6টা হৈছোঁ আৰু টোটেল। কিবা বস্তু কিনি দিব লাগে, তো তাৰ কাৰণে এতিয়া দোকানে অলপ চাওঁ আৰু মানে পূজা বুলি, বাসন্তী পূজা বুলি। আৰু মানুহ চাওকচোন গাইজ, বাপৰে দুৰ্গা পূজাতকৈও কিজানি বেছি হৈছে গাইজ। তো এয়া বৌ, বাইদেউ, তাৰপিছত আমাৰ খুৰী এটা ওচৰৰ আমাৰ বাইদেউ, ধুনুক বস্তু লাগে। তো এতিয়া দোকানত আহিছোঁ ৰ'ব, খেলা বস্তু চাবৰ কাৰণে। কি লাগে বা কি লাগিব ধুনু? সিমান ডাঙৰ চাব নালাগে ধুনু, সৰু চাব কিবা। বাপৰে এইবিলাক বস্তু গাড়ী চব দুৰ্গা পূজাৰ দৰে ইমান ভাল লাগিছে আহি। বাপৰে এই ডাঙৰ ডাঙৰ যিকেইখন গাড়ী আছে সেইকেইখন তাৰ পচন্দ হৈছে। তো এতিয়া গম নাপাওঁ আৰু কি কৰে। বাপৰে কি চবতকৈ ডাঙৰ গাড়ীখন তাৰ পচন্দ হৈছে গাড়ী। বাপৰে গাড়ীত এইযোৰ কাপোৰ মোৰ বিহুত লোৱা কাপোৰযোৰ গাড়ীত পিন্ধি আহিছোঁ। মই নিজে যে লৈছিলোঁ তো বিহুত লোৱা কাপোৰযোৰ কেনেকুৱা লাগিছে ক'বচোন। প্ৰথমবাৰ পিন্ধিছোঁ। এইবিলাক দোকান গাইজ এই তাৰ পৰাই পুৰা লাইনকৈ চাৰৰ ফালে গাইজ। এইখন 300 টকা দি লৈছে আৰু তাক লাগে চাওকচোন অৱস্থাটো। এতিয়া ওপৰৰ ৰাস্তাটোৰ পৰা তলৰ ফিল্ডত নামি আহিছোঁ গাইজ। তাক মানে ৰিম'ট কণ্ট্ৰল এখনো লাগে। ডাঙৰ ট্ৰাকখনটো দিছে ইমান ডাঙৰ, আৰু মানে ৰিম'ট কণ্ট্ৰল লাগে। এইখনেৰে নহয় আৰু মানে ৰিম'ট কণ্ট্ৰল এখনো লাগে, কিন্তু দুখন আৰু কেনেকৈ দিব গাইজ? এইখনতে 300 টকা, সেই ক'লে হয়তো দিব পাৰে নে? কান্দি আছে, অৱস্থা নাই। নাগাৰাৰ নাম হ'ব গাইজ। তো এয়া ৰেডি কৰিছে চাওক। গাইজ ফিৰাবা আহিব লগা হৈ গ'ল, ট্ৰাকখন দি ৰিম'ট কণ্ট্ৰল ল'ব লগা হ'ল। গাইজ ট্ৰাকখন ফিৰাই এতিয়া ৰিম'ট কণ্ট্ৰল লৈ আছোঁ। নাই নহ'লে মানে কান্দি চলি একেবাৰে বেহুচ হৈ গৈছে গাইজ। চুলি আগত টানি অৱস্থা নোহোৱা গৈছে গাইজ। তো এতিয়া তাৰ কাৰণে ৰিম'ট কণ্ট্ৰলখনে লৈছে আৰু কি কৰিব, উপায় নাই। ল'লোঁ আমি, লৈ এতিয়া যাই আছোঁ আকৌ। নাগাৰাৰ নাম আছে, তো আমি চবেই নাগাৰাৰ নাম চাওঁ নে নাচাওঁ নাজানো, কিন্তু ইয়াত মানুহ পুৰা ভৰ্তি হৈ গৈছে। বা গাইজ ভাল নামে মাতিছে কিজানি, নাজানো কি নাম মাতিছে। চাওঁ বাৰু, আমি অলপমান টাইম থাকোঁ, কি হয় কাৰ নাম মাতিছে চাই যাওঁ। এয়া এক পাৰ্টি হিয়ামণি দাস গাইজ, ৰঙীয়া। আৰু চাওকচোন কি ধুনীয়াকৈ দিছে ন, ঘাই কৰি যাতে কোনো সোমাব নোৱাৰে। ভাল লাগিছে চিষ্টেমটো। এয়া হিয়ামণি ৰঙীয়া। এইফালে বা কি পাৰ্টি আছে নাজানো, আৰু অহা নাই, আহি পাইছে আৰু ইয়াত সোমোৱা নাই, আহিব আৰু।
তো এতিয়া মই লগ পালোঁ একদম পুৰণা ফ্ৰেণ্ড মানে কি ক'ম বুৰ্কা কলেজতে পঢ়িছিলোঁ আমি হাই ছেকেণ্ডেৰী একেলগে পঢ়িছিলোঁ সেই তেতিয়া হাই ছেকেণ্ডেৰী পঢ়াই আৰু এতিয়া মানে আজি কিমান বছৰ মূৰত লগ পাইছোঁ বাপৰে বহুত বেছি ভাল লাগিল এয়া কৃষ্টি আৰু এয়া কৃষ্টিৰ বাইদেউ হয় তো মানে বহুত দিনৰ মূৰত লগ পাই বহুত বেছি ভাল লাগিল কেনেকুৱা লাগিল তোক মোক লগ পাই বহুত ভাল লাগিছে মানে কি ক'ম আৰু বহুত দিন আমাৰ এক্সাইটেডমেণ্ট এটা আজি পূৰণ হ'ল কিমান আমি মস্তি কলেজত থাকোঁতে পুৰা বেষ্ট ফ্ৰেণ্ড আছিলোঁ আৰু মানে হাতে হাত ধৰিও ঘূৰি ফুৰিছিলোঁ তাৰে পিছৰ পৰা মই শৰাই লগালোঁ তাই বোৰকাতে থাকিল তেনেকৈ লগেই পোৱা নাই আৰু ইমান বছৰ আজি লগ পাইছোঁ তাৰে পিছত নাম ষ্টাৰ্ট গাইছ ৰ'ব গাইজ সকলোৱে খাবৰ কাৰণে হোটেলত আহিছোঁ ৰ'ব গাইজ বাপৰে চাওমিন হাফ প্লেট নিদিয়ে গাইজ ফুল 50 টকাৰ লগত থৈ দিছে হাফ কৰি নিদিয়ে আৰু মানে তো তাৰ কাৰণে চাওমিন মই পৰঠা খাম তো বাকীগিলাই চাওমিন লৈছে কোনোবা এক ৰোল লৈছে তেনেকৈ আৰু তো পৰঠা খাওঁ ৰ'ব গাইজ পৰঠাৰ মোচন চাওকচোন এই নামন পৰঠা বাইদেউহঁতো খাই আছে বৌহঁতেও খাই আছে এয়া পাণ খাওঁ ৰ'ব গাইজ লাষ্ট পাণ খাই যাওঁ আৰু গাড়ী এতিয়া পাণ চান খাই ধুনীয়াকৈ এতিয়া গাড়ী লৈ যাই আছোঁ গাড়ী আগত থোৱা আছে তো আজি বাসন্তী পূজাৰ মানে ভিৰটো ইয়াতে শেষ কৰিলোঁ মানে কি হ'ল গম পাই নাই গাইজ আৰু এবাৰ জানো দুৰ্গা পূজা চাইছোঁ তেনেকুৱা লাগি আছে বহুত বেছি ভাল লাগিল আহি তো আজি ভিডিঅ' ইয়াতে শেষ কৰিলোঁ যদি আপোনালোকে ভিডিঅ' চাই ভাল পায় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট লগ পোৱাৰ খাই দিলোঁ বাই বাই